কি আপুনি ডিজিটেল মাৰ্কেটিং অসমীয়া শিকিব বিচাৰে নেকি? আপোনাৰ হাতত থকা মোবাইল ফোনটো বা আপোনাৰ লেপটপ বা কম্পিউটাৰটো ব্যৱহাৰ কৰি আপুনি ডিজিটেল মাৰ্কেটিঙৰ জৰিয়তে মাল্টিপল চৰ্চেছ অফ ইনকাম কৰিব বিচাৰে নেকি? যদি বিচাৰে তেনেহলে আহক আজি এই ভিডিঅ'টো আপোনাৰ বাবে। কণ্টেন্ট বনাবলৈ শিকিলো মানে। কণ্টেন্ট কি? হোৱাট ইজ কণ্টেন্ট? কণ্টেন্ট ইজ দ্য কাৰেঞ্চি অফ ইণ্টাৰনেট। আমি ইণ্টাৰনেটত ইনকাম কৰিব হলে কণ্টেন্ট বনাব লাগিব। ঠিক আছে। কালি আপোনালোকক মই ভিডিঅ' বনাবৰ কাৰণে 4টা টিপ দিছিলো। আপোনালোকে যদি ইউজ কৰিছে নিশ্চয় ভিডিঅ' বনাব পাৰিছে আৰু আপোনালোকে বনোৱা ভিডিঅ'বোৰ মোলে দিব। ঠিক আছে। ভুল হলে বা কেনেধৰণে কৰিছে মই অকমান চাই দিম। আৰু এটা কথা কালি কবলৈ পাহৰি গলো যে আমি যেতিয়া ভিডিঅ'টো বনাম তেতিয়া আমি ফোনে যিহেতু বনাম ফোনটো আমি দেখিছে নহয়, ফোনটো আমি এনেকে আমাৰ নাকৰ ওপৰত ল'ম। নহলে কি হয় নাকটো ডাঙৰ দেখি মানে মুখখনৰ শ্বেপটো বেলেগ হয়। আমি ওপৰত ল'ম। ল'ম মানে আমি এনেকে লোৱাৰ কথা কোৱা নাই। ঠিক আছে। আমি ষ্টেণ্ড এডাল ইউজ কৰিব লাগিব। আৰু যদি আপোনালোকৰ ষ্টেণ্ড নাই, বহুত বেছি নলয়, 200-300 ভিতৰত পায়, ষ্টেণ্ড এডাল অনলাইনৰ পৰা আনি ল'ব। ভিডিঅ' বনাবলৈ ষ্টেণ্ড লাগিবই, কিয়নো হাতেৰে বনালে কপি থাকে আৰু কপি থকা ভিডিঅ' কোনো ভাল নাপায়। বুজি পাইছেনে? ভিডিঅ'টো বনাওঁতে এইটো আৰু পোহৰটো, যেতিয়া আমি ভিডিঅ'টো বনাম পোহৰৰ কথা আমি চিন্তা কৰিব লাগিব। পোহৰটো যাতে আমাৰ মুখত ভালকৈ পৰে সেইটো আমি চাব লাগিব। যদি লাইটটো বেক চাইডে থাকে তেতিয়া কিন্তু ভিডিঅ'টো বেয়া হয়। সদায় ফ্ৰণ্টৰ পৰা আহিব লাগিব। ঠিক আছে। আৰু এটা কথা, যেতিয়া আমি ভিডিঅ' বনাম তেতিয়া আমাৰ ফোনটো যেতিয়া ইউটিউবৰ ভিডিঅ' হয় তেতিয়া ফোনটো পথালিকে ল'ম, আৰু যেতিয়া ইনষ্টাগ্ৰাম ফেচবুকৰ ভিডিঅ' হয় তেতিয়া আমি দীঘলকে ল'ম। এইকেইটা কথা আমি মনত ৰাখিব লাগিব। ঠিক আছে। এতিয়া নেক্সট আমি আহিম ভিডিঅ'ৰ পাছত টেক্সৰ ক্ষেত্ৰত এটা কথা ক'ব বিচাৰো। আমি টেক্সখিনি লিখিম নিজৰ পৰা। ইমান লিখিবলৈ আজিকালি ইমান কাৰো সময়ো নাই। প্ৰতিটো বস্তু আমি নিজৰ পৰা লিখিবলৈ গ'লে বহুত সময় যিহেতু যাব, গতিকে আমি অট'মেশ্যনৰ সহায় ল'ম। আমি উম, যিবিলাক আমাৰ AI আছে, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, বিশেষকৈ ChatGPT আপোনালোকে সকলো ইউজ কৰে। ChatGPT আৰু এটা আমাৰ মেটা যিটো AI আছে, আমাৰ হোৱাটছএপত সকলোৰে হোৱাটছএপত আছে চাবচোন, ৰাউণ্ড এটা পাৰ্পল কালাৰৰ, পাৰ্পল আৰু নীলা মিক্স এটা ৰাউণ্ড আছে। মেটাক আমি সুধি প্ৰতিটো আমি টপিকৰ ওপৰত, আমি যিটো টপিক আমাৰ কিৱৰ্ডটো যিটো টপিকৰ ওপৰত আমি মানে কিবা এটা লিখিম, ব্লগটো লিখিম, আমি মেটাক সুধিম। মেটাই যিটো দিব তাৰ পৰা অলপ চাম। মেইন পইণ্টবিলাক আমি মেটাৰ পৰা ল'ম। ঠিক আছে। মেটা AIটো যিহেতু ফ্ৰী হয়, গতিকে আমি মেটা ইউজ কৰিবলৈ শিকিব লাগে। আৰু ChatGPT সকলোৱে নিশ্চয় জানেই। যদি নাজানে আপোনালোকে একো ইমান টান বস্তু নহয়। ChatGPT বুলি chat.gpt এনেকে মাৰি দিব। তেতিয়া গুগলত চাৰ্চ কৰিলে ChatGPT দেখিব। তাত আপুনি সেইটো খুলি লৈ পেলাই লগ ইন কৰি ল'ব। ঠিক আছে। নিজৰ তাত একাউণ্ট এটা, নিজৰ ইমেইল আৰু ফোন নম্বৰ দি পেলাই, ফোন নম্বৰটো OTP কাৰণে লাগে, দি পেলাই আপোনালোকে একাউণ্ট এটা বনাই ল'ব। আৰু তাতে যি ব্লগ লিখে, ঠিক আছে, যি টপিকৰ ওপৰত লিখে তাত লিখি দিব। লগে লগে উত্তৰ পাব আপোনালোকে। আৰু সেইখিনি আমি কি কৰিম, গুগলত গৈ আমি গুগল ট্ৰেন্সলেটৰ ব্যৱহাৰ কৰি আমি অসমীয়াত যদি লাগে অসমীয়ালৈ অনুবাদ কৰি ল'ম। ইংৰাজীৰে যিহেতু প্ৰশ্ন উত্তৰবিলাক আমি পাওঁ, ইংৰাজীত যদি আপোনালোকে নালাগে, ৱেবছাইট যদি ইংৰাজী নিলিখে ৱেবছাইটত, তেতিয়া আপোনালোকে অসমীয়ালৈ অনুবাদ কৰি ল'ব। তাতে অনুবাদ কৰি লৈ এজ ইট ইজ তাত বহাই নিদিব। তাত অলপ নিজৰ মনৰো কিছুমান বস্তু এড কৰি ল'ব। ঠিক আছে। কৰি আমি অতি সহজে আমি সেইখিনি কৰিব পাৰিম, নহয় জানো? গতিকে কণ্টেন্টৰ ক্ষেত্ৰত সেইখিনি ক'লো। অডিঅ'টো বাৰু একো কথা নাই, আমি যিখিনি কওঁ সেইখিনি অডিঅ' নহয় জানো? অডিঅ' তাৰপিছত টেক্সৰ কথা ক'লো। টেক্স লিখাখিনি আমি ক'ত ইউজ কৰিম? এটা দুটা তিনিটা ন? আমি তিনিটা বস্তুৰ কথা আমি মনত ৰাখিব লাগিব। তিনিটা মানে কি ক'লো, দুটাটো কৈয়ে দিলো ন, জেমিনিটো কোৱা নাই। ChatGPT আৰু মেটা এই দুটা AI কথা ক'লো। আমি জেমিনি ইউজ কৰিব পাৰোঁ। জেমিনি আমি যেনেকে গুগল ট্ৰেন্সলেটৰ দেখাইছিলো আপোনালোকে, ইমেইলৰ যোনটো 9টা ফুটুক আছিলে দেখাই দিছো ৰ'ব। তাত গৈ আপোনালোকে জেমিনিত পাব। ঠিক আছে। আমি বেলেগ এখন উইণ্ড' খুলি ল'লো। এই 9টা ফুটুক দেখিছেনে? ইয়াত ক্লিক কৰক। ঠিক আছে। এতিয়া আপোনালোকে ইয়াত দেখিছেনে? ইয়াত ক্লিক কৰক, জেমিনি। এইটো দেখিছেনে? হেল্ল' ডিজিটেল মাৰ্কেটিং আছামিজ, আস্ক জেমিনি। জেমিনি সোধা কি লাগে। যদি আমি জেমিনিক হোৱাট ইজ ডিজিটেল মাৰ্কেটিং বুলি সোধো, কেনেকে উত্তৰ দিব চাব। হোৱাট ইজ ডিজিটেল মাৰ্কেটিং? হোৱাট ইজ ডিজিটেল মাৰ্কেটিং? মানে এইটো সোধাৰ লগে লগে উত্তৰটো আমি পাই যাম। আৰু এইটোকে যদি আমি মেটা খুলিলোহেঁতেন, আমি লগে লগে উত্তৰটো পালোহেঁতেন। ঠিক আছে। মেটা বা ChatGPT ইউজ কৰিব ইয়াত। এতিয়া নেক্সট আমি আহিম, এইখিনি ক'লো। নেক্সট আমি আহিম আমাৰ ৱেবছাইটৰ কথা পাতি আছিলো আমি, নহয় জানো? আমাৰ ৱেবছাইটটো আমি প্লেনিং যে কৰো, আমি প্লেনিং যেতিয়া কৰো তেতিয়াহ'লে আমি কি কথা মনত ৰাখো? ষ্ট্ৰাকচাৰ মানে আমি পেজবিলাক কি দিম, ফ্ল'চাৰ্ট কি দিম, লজিক আমি কি দিম সেইখিনি। আৰু কণ্টেন্ট খিনি কি হ'ল, আমি যেতিয়া আমাৰ ৱেবছাইটটো বনাম তেতিয়া কণ্টেন্ট খিনি আগতীয়াকে, মই আপোনালোকক আগতেও কৈছো, কণ্টেন্ট খিনি আগতীয়াকে আপোনালোকে এখন বুকত বা ক'ৰবাত আপোনালোকে নোট কৰি ৰাখিব, তেতিয়া বনাবলৈ সুবিধা হয়। আৰু কনচেপ্টটো আমি কিহৰ ওপৰত কৰিম। ঠিক আছে। তাৰ লগে লগে আমাৰ যোনটো টিপ কেইটামান কৈছিলো, মই আকৌ আপোনালোকক ৰিপিট কৰি দিছো। আমাৰ ৱেবছাইটটোৰ কি হৈছে, ইট ইজ নট এবাউট হোৱাট ইউ নো, ইট ইজ এবাউট ডেট ডে ওৱান। তেওঁলোকে যি বিচাৰে আমি ৱেবছাইটত সেইখিনি ৰাখিম। ঠিক আছে। আমি বিচৰাখিনি নহয়। ঠিক আছে। কাষ্টমাৰে যিখিনি বিচাৰে আমি তাৰ ওপৰত নিৰ্ভৰ কৰি আমি কৰিম। ঠিক আছে। নেক্সট আহিলে ষ্টাডি হোৱাট ইজ দ্য পেইন পইণ্ট অফ ইয়ৰ অডিয়েন্সক আমি ষ্টাডি কৰিব লাগিব। ঠিক আছে। অডিয়েন্সে কি ৱৰ্ডবিলাক আমি ষ্টাডি কৰিব লাগিব, কি বিচাৰে। ঠিক আছে। তাৰপিছত আহিলে মেক কাষ্টমাৰ
এভেটাৰৰ কথাও আমি চিন্তা কৰিব লাগিব, আৰু কণ্টেন্ট মেইন বস্তু, কণ্টেন্ট ইজ কিং। আগতে মই কৈছো কণ্টেন্ট ইজ দ্য কাৰেঞ্চি অফ ইণ্টাৰনেট, আৰু কণ্টেন্ট ইজ কিং বুলি আগতে কৈ আছো। আপোনালোকে জানি যে কণ্টেন্টটো যিমানে ভাল হ'ব আপোনাৰ ৱেবছাইটৰ পৰা সিমানে ইনকাম হ'ব। ঠিক আছে, তাৰপিছত আহিলে চেঞ্জ পেজ। ঠিক আছে, এইখিনি আমাৰ টিপছৰ কথা আমি ক'লো। নেক্সট আমাৰ আহিলে ৱেবছাইটৰ হষ্টিং ডমেইন। এইখিনি আপোনালোকে নিশ্চয় কৰিলে বুলি ভাবিছো। নিশ্চয় আপোনালোকে ডমেইন হষ্টিং ললে, তাৰপিছতে ডমেইন হষ্টিং কানেক্ট কৰা ইমান দিগদাৰ নাই, যিহেতু আমি য'ত হষ্টিং লৈছো তাৰ পৰা আমি ডমেইনটো ফ্ৰী পাইছো। মই তেনেকুৱা এটা হষ্টিং আপোনালোকক ল'বলৈ কৈছিলো। তাৰপিছতে ৱৰ্ডপ্ৰেছ ইনষ্টল আমাৰ হৈ গৈছে। তাৰপিছতে আহিলে থিমৰ কথা। থিম মানে হ'ল কি, আমি মানে য'ত আমি বনাও, মানে আমাৰ ৰাস্তাটো বুজি পাইছেনে, আমি এক্সট্ৰা আপোনালোকক দেখাইছিলো। যদি আপোনালোকে পাহৰিলে, আজি মই আকৌ দেখাই দিম আমি থিমটো কি লগাইছো। তাৰপিছতে আহিলে ইনষ্টল প্লাগইন। আমি প্লাগইন কি লগালো এতিয়ালৈকে, এলিমেন্টৰ মনত আছে নিশ্চয়, এলিমেন্টৰ লগালো, আৰু ক্লিক টু চাৰ্ট, আমি হোৱাটছএপ বাটন এটা যে আহে, সেই ক্লিক টু চাৰ্ট, এই দুটা বস্তু লগাই থৈছো। আৰু আমি ইনষ্টল কৰিব লাগিব, আপোনালোকক ষ্টেপ বাই ষ্টেপ মই দেখাই যাম। তাৰপিছতে মেক পেজ এণ্ড পোষ্ট, আমি পেজ এতিয়া বনাই আছো, পোষ্টটো বনাবলৈ আপোনালোকক শিকাম। নেক্সট আহিব অপ্টিমাইজ ফৰ এছইও, চাৰ্চ ইঞ্জিন অপ্টিমাইজ কৰিবলৈ আমি যোনবিলাক পোষ্ট বনাম সেইবিলাকত কেনেকে গুগলৰ ৰেংক হ'লে আমি আমাৰ ৱেবছাইটৰ মানে আমি লিখাবোৰ নিব পাৰো, সেইটো শিকাম। আৰু ইনষ্টল এনালিটিক টেক, তাৰপিছতে ইনষ্টল এছ এছ এলটো আমি কৰিলোৱেই, তাৰমানে আমাৰ এছ এছ এল লগে লগে দিয়ে নহয় জানো। আমাৰ হোষ্টিংজাৰত আমি যিহেতু ল'বলৈ মই আপোনালোকক কৈছো, তাতে বহুত সুবিধা, সেইটো কাৰণে তাত এছ এছ এল হওক বা ৱৰ্ডপ্ৰেছ এইবিলাক চব ফ্ৰী দি আছে। ঠিক আছে, এতিয়া আহো আমাৰ ৱেবছাইটলৈ। আমাৰ ৱেবছাইটটো আছিলে ৰয়েল নাৰায়ণপুৰ, সেইটো ৱেবছাইট আছিলে, আপোনালোকৰ নিশ্চয় মনত আছে। এতিয়া আমি ক'ত যাম চাব, এপিৰিয়েঞ্চত যাম। এপিৰিয়েঞ্চত গৈ কাষ্টমাইজ কৰিম। কাষ্টমাইজত ক্লিক কৰক। এপিৰিয়েঞ্চৰ পৰা আমি কাষ্টমাইজলৈ যাম। ঠিক আছে, এতিয়া যোনটো আমাৰ থিম এড কৰা আছে, সেইটো এষ্টা এক্টিভ থিম এষ্টা আছে। আপোনালোকৰ নিশ্চয় মনত আছে, এষ্টাটো আমি যে যেতিয়া ডাউনলোড কৰিছিলো থিমটো, আপোনালোকৰ নিশ্চয় মনত আছে। আৰু যদি মনত নাই, আমি এক্সট্ৰা থিম ইউজ কৰিছো, কথাটো মনত পেলালে মাজে মাজে মনত পেলাই থাকিব। তেতিয়া নতুন এটা ৱেবছাইট বনাবলৈ আপোনালোকৰ সুবিধা হ'ব। আমি ৱেবছাইটটো বনোৱাৰ সময়ত থিম এটা আমি এক্টিভ কৰি ল'ব লাগিব, এক্সট্ৰা বুলি লিখি থৈ দিওঁ, এইটো এক্সট্ৰা। এতিয়া আমি যাম, আমাৰ প্ৰথম হেডাৰ বিল্ডাৰত যাম। নহয়, তাৰ আগত আমি চাইড আইডেন্টিটিটো কৰি লম। চাইডত আমি আমাৰ লগো চগোবোৰ লগাই লম। ঠিক আছে, যিহেতু আমাৰ ইয়াত লগো লগোৱা নাই, নহয় জানো, ৱেবছাইটটো লগো লগাবলৈ আছে ওপৰত, হেডাৰতে থাকে এইবিলাক। চাইড আইডেন্টিটিটো বনাই লম, তাৰপিছত হেডাৰ বনাম। গলো চাইড টাইটল এণ্ড লগো ছেটিং, ইয়াত গলো। আকৌ এতিয়া আমি কি কৰিম চাওক, লগো এটা প্ৰথম আনি লওক, চিলেক্ট লগো। আমাৰ ৰয়েল নাৰায়ণপুৰৰ লগোটো আমি বনাইছিলো, আপোনালোকৰ নিশ্চয় মনত আছে, এইটো লগোটো ডিজিটেল মাৰ্কেটিং স্কুল, এইটো লগো বনাবলগীয়া নাই, বনাই থোৱা আছে। সেইটো আমি কি কৰিম, ইয়াত চিলেক্ট কৰি লৈ আহিম তালৈ। ডাঙৰ কথা হ'ল সেইটো লগোটো ইমানটোহে ল'ব, আমাৰ কি হৈছে স্কিপ কৰিব লাগিব লগোটো। বছ ইমানখিনি আমি কৰি ললো, লৈ পেলাই ক্ৰপ কৰি ললো। ইমানটো আহিলে ভাল লাগিছে, এইটো নিশ্চয় এনেকেই লগাম আমি, ইমানটো চাইজতে আহিব। আমি সৰু কৰি আনিব পাৰো, কিন্তু এনেকেই ভাল লাগিব বুলি ভাবি এনেকেই আনিছো। ঠিক আছে, এতিয়া আমি লগো উইথ কিমান আছে দেখিছেনে, 223 আছে। আমি অকমান ইয়াতকে সৰু কৰি দিম, চাওক বেছি ডাঙৰ হলে ভাল নালাগে, সৰু কৰি দিছো, এতিয়া ভাল লাগিছে লগোটো। বছ এতিয়া টাইটল কি আমাৰ, ৰয়েল নাৰায়ণপুৰ অনলাইন স্কুল, তাতে লিখিয়ে থোৱা আছে ডাইৰেক্ট। চেট টাইটল, তাৰপিছত টেগলাইন এটা আমি লিখি দিম চাইডত। টেগলাইন আমি কি লিখিম চাব, টেগলাইন হ'ল লাৰ্ণ ডিজিটেল মাৰ্কেটিং লিখো, ইন আৱাৰ বুলি লিখি থৈছো, ইন আৱাৰ ডিজিটেল স্কুল। ঠিক আছে, আছামিজটো লিখা নাই, এইটো হ'ব লাৰ্ণ ডিজিটেল মাৰ্কেটিং ইন আৱাৰ ডিজিটেল স্কুল। এতিয়া আমি কি কৰিম, চাইট টেগলাইন ভিজিবিলিটি, ইয়াত ভিজিবল হ'ব, ইয়াতো হ'ব, ইয়াতো হ'ব। এইকেইটা কি জানেনে, এইটো হ'ল কম্পিউটাৰ, এইটো হ'ল টেবলেট, এইটো হ'ল মোবাইল। ঠিক আছে,
এতিয়া চাইড টেগলাইন ইয়াত ভিজিবল হৈ যাব, ঠিক আছে। তাৰপিছতে চাইড আইকনটো আমি বনালোৱেই, আৰু এইকেইটা হ'ল লোগোটো বনালো, আইকনটো বনাবলৈ আছে, ঠিক আছে। এইটো ভিজিবিলিটি ইয়াত হৈ গ'ল। আইকনত গ'লো, চিলেক্ট চাইড আইকন, আমি আইকন এটা ইয়াত চিলেক্ট কৰিব লাগিব। আইকনটো আমি ডিজিটেল মাৰ্কেটিং আছে, ঠিক আছে, এইটোকে চিলেক্ট কৰোঁ, ডিজিটেল মাৰ্কেটিং আছে এজেঞ্চি। ইয়াতে সৰু কৰিব লাগিব, ইহঁতে ইজি কৰি দিব চব। ক্ৰপ ইমেজ কৰি ল'ব লাগিব। চাইড আইকন হৈ গ'ল, ঠিক আছে। এতিয়া আমি পাব্লিছ কৰি দিলেই হ'ল। নিশ্চয় আহি যাব। পাব্লিছত গ'লো, এতিয়া আমি ৰিলোড কৰি দিওঁ, ৰিলোড কৰিলে আহি যাব, দেখি যাম। ৰয়েল লাইনটো অনলাইন স্কুল, এইখিনি আহি গৈছে। লাৰ্ণ ডিজিটেল মাৰ্কেটিং ইন আৱাৰ ডিজিটেল স্কুল হ'লনে, এইটো আমাৰ টেগলাইন। তাৰপিছতে ৰয়েল নাৰায়ণপুৰ, এইটো হ'ল। এতিয়া আমি বাকী এইফালে মেনু বনাম যে, এই মেনুখিনিলৈ যাওঁ। ফুটাৰ আৰু হেডাৰ, আমি আগেই হেডাৰটো বনাই লওঁ, ঠিক আছে। হেডাৰত গ'লো, হেডাৰত গৈ আমি কি কৰিম চাব। ইয়াতে প্ৰথম আমি প্ৰাইমাৰী মেনুত যাম, হৈ গ'ল। প্ৰাইমাৰী মেনুত গৈ আমি আমি প্ৰাইমাৰী মেনু কি কৰিম, আমি এডিট মেনুত যাম। এডিট মেনুত গৈ এড আইটেম কৰিম, মনত ৰ'ব। আমি প্ৰথম কি কৰিম, কি কি আইটেম ইয়াত ভৰাম, হোম, হোম নভৰাম, হোম পেজ ভৰাম। হোম পেজ আহি গ'ল, হোম পেজটো ইয়ালৈ আহি গ'ল। নেক্সট আমি কি কৰিম চাব, পোষ্ট, ঠিক আছে। আমি ইয়াত পোষ্ট, পোষ্ট নহয়, আমাৰ চাৰ্ভিচ, আমি চাৰ্ভিচ লিখিছিলো ন প্ৰথম, হয়। আমাৰ কি কি চাৰ্ভিচ আছে সেইখিনি আমি ইয়াত ইনপুট কৰিব লাগিব। চাৰ্ভিচ এড কৰি দিওঁ, এইটো চাৰ্ভিচ, হোম পেজ আৰু চাৰ্ভিচ আহিলে। ইয়াৰ পিছত আমি কি কৰিম, চাৰ্ভিচৰ পিছত আমি কি দিম, ব্লগ দিম। ব্লগ লিখি লওঁ, BLOG, ব্লগ লিখি পিছত ব্লগ কেনেকে এড কৰোঁ দেখাই দিম, ঠিক আছে। ব্লগটো লিখিলো, তাৰপিছতে আমি কি দিম, ইয়াত এবাউট আছ বুলি দিম এটা পেজ, এবাউট আছ, এড কৰি দিওঁ। আমি মেনুত কেইটা দিছো, এতিয়া চাৰিটা দিওঁ, বহুত বেছি দি নাথাকো, ঠিক আছে। এতিয়া চাৰিটা আমি মেনুত দিলো, দি পেলাই আমি কি কৰিম, সেইটো পাব্লিছ কৰি দিওঁ। এইফালে চব হোম পেজ, চাৰ্ভিচ, ব্লগ আৰু এবাউট আছ আহি গ'ল, হ'লনে, এইকেইটা আহি গ'ল। নিশ্চয় বুজি পাইছে। এই চাৰিটা আমি মেনু ইয়াত এড কৰিলো। এইটো হ'ল আমাৰ হেডাৰ মেনু, ঠিক আছে। এইটো হেডাৰ মেনুটো আমি ইয়াত গৈ আমি সলনি কৰিব পাৰো। এইটো দিছেনে, ইয়াত পেঞ্চিল দিছেনে, ক্লিক টু দিছ ৰ, এইটো ক্লিক কৰি আমি এতিয়া ইমানখিনি আছে, ইয়াতকে অকণমান এই হেডাৰ মেনুটো আমি ডাঙৰ কৰি ল'ব পাৰো। চাব, আমি এইটো হেডটো দিছিলে, ইয়াত অকণমান ডাঙৰ কৰি দিওঁ, ডাঙৰ বেছি ডাঙৰ হয়, আৰু অকণ কমো, বাছ ইমানটো জোখত কৰিলো, আগতকে অলপ ডাঙৰ কৰি দিছো, বুজি পাইছেনে। একেবাৰে ভাল কৰি দিছো। ইয়াতে ভিজিবিলিটি চবতে আছে। এইটো হ'ল কম্পিউটাৰ, এইটো হ'ল টেবলেট, এইটো হ'ল আমাৰ মোবাইল, ঠিক আছে। আমি ইয়াত ডিজাইনত গৈ বিভিন্ন ডিজাইন আমি ইয়াত কৰি ল'ব পাৰো, ঠিক আছে। এতিয়া বৰ্ডাৰ চাইজটো আমি সৰু হৈ আছে নে, ডাঙৰ কৰি দিওঁ অকণমান, বৰ্ডাৰটো সৰু হৈছে কাৰণে অকণমান কৰিছো, উলিয়াই দিছো। এইটো বৰ্ডাৰটো হৈছে নে, বৰ্ডাৰ ওলাই গৈছে, এইটো অকণ ডাঠ হৈ গৈছে নে বৰ্ডাৰটো, আৰু অকণ আমি আৰু অকণ ডাঙৰ কৰিব পাৰো, ভাল লাগে বৰ্ডাৰ ডাঙৰ কৰি দিলে। এইটো বৰ্ডাৰ বুজি পাইছে নে, সেইটো আহি গ'ল বৰ্ডাৰ। পেডিং কৰিব পাৰো, মাৰ্জিন বিলাক সলাব পাৰো, এইবিলাক নিজৰ কথা, ঠিক আছে। এইখিনি আমি কৰিম। আকৌ বেকগ্ৰাউণ্ডত যাওঁ, বেকগ্ৰাউণ্ডটো ইয়াতো বগাই হৈ আছে, আমি অকণমান কালাৰ এটা দি দিলে ভাল লাগিব নিশ্চয়, নহয় জানো। আমি এনেকুৱা দি দিওঁ, ভাল লাগে, কমাই দিওঁ, ভাল লগা নাই, এইটো কালাৰ দিওঁ, সেইটোৱে ভাল লাগিব। আকাশ নীলাত কলা ৰং ওলাইছে, ভাল লাগিছে, নহয় জানো, হৈ গ'ল। এতিয়া আমাৰ কালাৰটো কি লওঁ, এই ইয়াত কালাৰ নামটো দেখিছে নে, এইটো BFD1FF, এইটো কালাৰৰ নাম, ঠিক আছে। এইটো নামটো লিখি থৈ আমি আৰু ৱেবছাইটৰ ভিতৰৰ বিভিন্ন পেজত আমি এই কালাৰটো ইউজ কৰিব পাৰোঁ। পাছত পেজত মানে হেডাৰটো এইটো কালাৰ আহিব, কিন্তু তলত কিন্তু আমি এই কালাৰটো আমি ইউজ কৰিব পাৰিম, বেকগ্ৰাউণ্ড কালাৰ। তেনেকে আমি এটা খুব এট্ৰেক্টিভ ধুনীয়া বেকগ্ৰাউণ্ড আমি দিব পাৰোঁ। আৰু ৱেবছাইটটো যিমানে আপুনি ধুনীয়া কৰিব, সিমানে চাই ভাল পাব কাষ্টমাৰে, নহয় জানো। কিন্তু এটা কথা মনত ৰাখিব, তিনিটাতকে বেছি কালাৰ ইউজ নকৰিব ৱেবছাইটত। আমি বহুত কালাৰ দিব পাৰোঁ, কিছুমান ৱেবছাইট বহুত কালাৰফুল ভাল নালাগে ইমান, চিম্পল ৰাখিব সদায় ৱেবছাইটটো, তেতিয়াহ'লে ৱেবছাইটটো খোলোতেও সুবিধা হ'ব, নহয় জানো। এইটো কালাৰটো দিলো, আপুনি পাব্লিছ কৰি দিলো, চাওক
অনলি হেডাৰ হৈ গ'ল। এতিয়া আমি ক'ত যাম? ফুটাৰ। ইয়াৰ পৰা আমি ওলাই যাওঁ প্ৰাইমেৰী হেডাৰৰ পৰা। হ'ল, ইয়াৰ পৰা ওলাই গ'লো, গৈ পেলাই আমি ফুটাৰত যাম। ফুটাৰ বিল্ডাৰ দেখিলেনে? ফুটাৰ বিল্ডাৰত আমি কপিৰাইটটো লিখিব লাগে। আৰু HTML1, widget1, widget2, widget মানে এইটো এটা widget, এইটো এটা widget, বুজি পালে নে? এইখিনি লোকৰ আছে হয়নে? আমি এইখিনি কাটি দিম চব। widget1 গ'লো। ৱেলকাম টু ব্লগ widget, ইউ কেন নাও এড ব্লগ। ব্লগ টাইটেলটো লিখো, ব্লগে কৰি চাইছো। এইটো হ'ল, আমি টাইটেল কি দিছিলো? লাৰ্ণ ডিজিটেল মাৰ্কেটিং ইন আৱাৰ ডিজিটেল স্কুল এনেকে দিছিলো ন? LEARN, লাৰ্ণ ডিজিটেল মাৰ্কেটিং ইন আৱাৰ ৰয়েল নাৰায়ণপুৰ, YAL, ৰয়েল RAYANPUR, ৰয়েল নাৰায়ণপুৰ ডিজিটেল স্কুল, DIGITAL ডিজিটেল স্কুল হ'ল। তাৰপিছত আমি এড মিডিয়াত গ'লো, গৈ আমি কি কৰিম? এইটো আমাৰ এইটো দিছিলো নহয় জানো? লোগোটো ইয়াত দি দিছো, ইনচাৰ্ট আহিছে। ইয়াত এতিয়া এই তলৰ আখৰখিনি আমি কাটি পেলাম, ঠিক আছে? এইখিনি কাটি দিছো, চিলেক্ট কৰি ডিলিট কৰি দিলে হ'ল। চিলেক্ট কৰিছো, ডিলিট কৰি দিছো। আৰু কিবা থাকি গ'ল নেকি? চিলেক্টটো কাটি দিম। এইটো আমি চিলেক্ট অল কৰিম। কাট খাই গ'ল। এতিয়া আমি আকৌ ইয়াত এড কৰিম, ঠিক আছে? টাইটেলটো আহিছে। কপিৰাইটটো আমাৰ বেলেগ এটা উইডজেটত আছে, তিনিটা উইডজেট আছে, বুজি পাইছেনে? এইটো ওপৰত এটা, এইটো এটা, এইটো এটা। লাৰ্ণ ডিজিটেল মাৰ্কেটিং ইন আৱাৰ অনলাইন ডিজিটেল স্কুল, এইটো আহিলে। তাৰপিছতে আমি এড মিডিয়াত গৈ এইটো দিছিল ন? এইটো এখন এতিয়া ইনচাৰ্ট কৰি দিম। এইটো আহিলে, হৈ গ'ল। বছ পেলাই দিছো, হ'ব নে? হৈ গ'ল। আৰু আমি ইয়াত কিবা টেক্সট লিখিব বিচাৰিলে টেক্সটত গ'লেই হৈ, বুজি পাইছেনে? বা এতিয়া আমি ইয়াত লিংক দিব পাৰো, ঠিক আছে? ইয়াত যাওঁ, ইনচাৰ্ট লিংক। ইয়াতে আমি বেলেগ এটা লিংক দি দিব পাৰো। কিহৰ লিংক? ধৰি ললো আমাৰ পেষ্ট কৰি দিওঁ, আমাৰ ইউটিউবৰ লিংকটো আছিলে নহয় জানো? ইয়াতে পেষ্ট কৰি চাইছো। কি কৈছে? পেজ URL টাইপ চাৰ্চ নহয়, এবাউট আছে, নেক্সট আমি হোম পেজ এইবিলাক দিছিলো নহয়। এইখিনি আমি এতিয়া এপ্লাই কৰি চাওঁ। এইকেইটা উইডজেটকেইটা কাটি দিছো, ঠিক আছে? ৰিমুভ কৰি দিওঁ, নালাগে। যদি আমি ইয়াত ক্লাছ কৰো, কৰি পেলাই আমি widget1ত আমি কিবা দিব পাৰো, বা আমি ছচিয়েল আইকন যদি ইয়াত দিব পাৰো বিচাৰো, ইয়াতে ছচিয়েল আইকন, ছচিয়েলত গ'লে ছচিয়েলত গৈ আমি এইকেইটা আহি লাগিছেনে? ফেচবুক, টুইটাৰ আৰু ইউটিউব আহি গ'ল। ইউটিউবৰ লিংক দিম বুলি কৈছিলো, এইকেইটা আহি গৈছে। এতিয়া ইয়াত ক্লিক কৰি আমি ইউটিউবৰ লিংক দিব পাৰিম, ঠিক আছে? সেইখিনি আমাক নহ'লেও হয়, বেছিকে দি লাভ নাই আচলতে। এইকেইটা আহিছে, ফেচবুক, টুইটাৰ আৰু ইনষ্টাগ্ৰাম। এইকেইটাৰ লিংক আমি দিব পৰাকৈ ইয়াত আছে। ইয়াৰ লগত আমি প্লাছ কৰি পেলাই কি কৰিব পাৰো? ইউটিউবৰ লিংকো দিব পাৰো। এই ছচিয়েল আইকন দি ইয়াতে আমি গৈ ইমেইল নালাগে, আমি ইয়াত কি কৰিম? দৰকাৰ নাই, ইউটিউবহে আমাক দৰকাৰ আছিলে। ৰ'ব, ইউটিউব লিখি ইউটিউবৰ URL টো আনি দি দিলে হ'ল। YOUTUBE, ইউটিউব লিখিলো। এতিয়া URL দিবলৈ হ'লে আমি কৰিব লাগিব জানেনে? ইয়াতে গৈ ইউটিউবৰ লিংক এটা আনি দি দিলে হ'ল। ইউটিউবত গ'লো, পেলাই আমি নিজৰ ভিডিঅ'ত যাওক। এতিয়া ইউটিউব আছে, ইউটিউব ষ্টুডিঅ' আহিলেহে আপুনি লিংকটো ল'ব পাৰিব, তেতিয়াহে নিজৰ লিংক আহিব, বুজি পাইছেনে? কিন্তু আমি তালৈ এইটো চিলেক্ট কৰি কপি কৰি আমি গৈ আমাৰ পেজত, এইটো আছিলে পেজ নহয় জানো? ইয়াতে আমি ইয়াত ক্লিক কৰি পেষ্ট কৰি দিলে হ'ল। এইটো লিংকটো আহি গ'ল, হৈ গ'ল। এইখিনি আহি গ'ল, ঠিক আছে? এতিয়া আমি কি কৰিম? পাব্লিছ কৰিলে আহি যাব, পাব্লিছত যাওক। নেক্সট আহিলে এইটো উইডজেটত এইটো চিলেক্ট কৰক, কপিৰাইট সেইটো কাটক, কাটি নিজৰটো দি দিয়ক। এইটো কাটিব লাগিব লাহে লাহে। উইডজেট আমি কপিৰাইট
কোনে লিখিছো আমি কপিৰাইট বাই ৰয়েল নাৰায়ণপুৰ, ROYAL, ৰয়েল নাৰায়ণপুৰ, RAYNPUR, ৰয়েল নাৰায়ণপুৰ ডিজিটেল স্কুল, DIGITAL বছ, কপিৰাইট। এইটো আমি মাজলৈ লৈ যাব পাৰো নেকি, চেণ্টাৰ দিলে মানে চেণ্টাৰলৈ গুচি যাব চব, এইটো জেগালৈ গুচি গ'ল। নেক্সট এইটো আহিলে ইয়াত চিলেক্ট কৰিলো, পাৱাৰ্ড বাই যে দিছে, আমি পাৱাৰ্ড বাইটো আমি কাটি দিম, এইফালে আছে যে পাৱাৰ্ড বাইটো কাটি দিছো, ইমানকে দি নাথাকিলেও হ'ব। কপিৰাইটটো দিলো, হৈ গ'ল। চিম্পল ৰাখিব চাব ৱেবচাইটটো। এইখিনি আমাৰ হৈ গ'ল। ফুটাৰ ছেটিংটো হোৱাৰ পিছত আমি পাব্লিছ কৰি দিওঁ, পাব্লিছ হৈ গ'ল। এইখিনি কাটি দিয়ক, ছচিয়েল কপিৰাইট ইয়াত নালাগে, ইমানবিলাক উচ্ছেদ আমাৰ দৰকাৰ নাই। HTML কাটো, আছে। এতিয়া এটা কথা চাব, আমাৰ যোনটো আমাৰ হোৱাটছএপৰ বটপাতটো আছে দেখিছেনে, হোৱাটছএপ আছে, এইটো আমি কেনেকৈ আনিছিলো মনত আছে নিশ্চয়। মোৰ হোৱাটছএপ নাম্বাৰ ফাউণ্ড আছে দেখিছেনে। এতিয়া আমি কি কৰিম, সেই তাত হোৱাটছএপ নাম্বাৰ এটা দিব লাগিব, আমি ক'ত দিম সেইটো চাব, ঠিক আছে। টেপটো কাটি দিছো, এইটো কাটিছো, বেছ। ইয়াতে আমি এইটো হোৱাটছএপ বাটনটো ক্লিক কৰি চাওঁ যে ইয়াতে নাই, মানে বুজি পাইছেনে, কোনো নাম্বাৰ দিয়া নাই। আমি কি কৰিব লাগিব, তাত নাম্বাৰ এটা দিব লাগিব, ঠিক আছে। নাম্বাৰটো দিবলৈ আমি ক'ত যাম, এইটো চাব। এইটো প্ৰথম সেইখিনি আমাৰ হৈ গ'ল, ঠিক আছে। তেতিয়াহ'লে আজিলৈ আমি ক্লাছটো ইমানতে সামৰিম। যদি আপোনালোকৰ কিবা কোৱাৰিজ আছে আপোনালোকে ক'ব পাৰে, ঠিক আছে। এতিয়া ৱেবছাইটটো বন্ধ কৰি দিছোঁ। আপোনালোকৰ কিবা যদি প্ৰব্লেম পাইছে চাট ইউজ কৰি কওকচোন, আপোনালোকৰ সমস্যাবিলাক সমাধান নিশ্চয় কৰিবলৈ চেষ্টা কৰিম। কি কি দিগদাৰ পাইছে এবাৰ আপুনি কি দিগদাৰ পাইছে চাট ইউজ কৰি কওক। নিশ্চয় আপোনালোকৰ অসুবিধা নাই পোৱা, কামবিলাক কৰি গৈছে বুলি ভাবিছো। আৰু এটা কথা কওঁ, আপোনালোকে যিখিনি বনাইছে, ঠিক আছে, আপোনালোকৰ ৱেবছাইটৰ লিংকটো দিব, মই অকণমান চাই দিম। যদি কিবা খেলি মেলি আছে তেতিয়া মই ক'ব পাৰিম, ঠিক আছে।